না মই সেইকাৰণে মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় PWD বিভাগ জৰিয়তে ফ্লাইঅভাৰ বনোৱাতকৈ PWD বিভাগটো কাৰোবাক বেলেগক দিয়ক আৰু নিজে জলসম্পদ বিভাগৰ দায়িত্ব লওক। গতিকে ইয়াৰ পূৰ্বে যিজন জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে কেশৱ ডাঙৰীয়া, তেখেতৰতো নিজৰ সমষ্টিৰ অৱস্থা নাই, জখলাবন্ধাৰ অৱস্থা নাই, হাতীমূৰীয়া বান্ধটো মথাউৰিটো কোনে বনাইছে আমি সকলোৱে জানো, কিন্তু তথাপিও সেই একে মানুহজন আৰু কণ্টেক্ট পায়ে থাকে। এই সময়তো আমি দেখা পাইছোঁ যে যি ধৰণৰ প্ৰাথমিকতা দিব লাগে, গুৰুত্ব দিব লাগে নহয়। মথাউৰি ভঙাৰ পৰিমাণটো বহুত কম। বুঢ়ীদিহিং নদীৰ মথাউৰিৰ ওপৰত আমি ADBৰ পৰা খুব ডাঙৰ প্ৰকল্প এটা অলৰেডি স্বীকৃতি হৈছে, গতিকে সেই প্ৰকল্পটোৰ কামো অহা এবছৰৰ ভিতৰত আৰম্ভ হ'ব। মই এটাই কথা ক'ম, এই সময়ত ৰাজনীতি কৰা উচিত নহয়। 2004 চনত 350 মথাউৰি একেলগে